জয় কৃষ্ণ গুরু, জয় কৃষ্ণ গুরু, জয় কৃষ্ণ গুরু। আমি এই ধ্বনি ভক্তি ভাবে দিয়ার লগে লগে আমার মনত মানবীয় অনুভূতি গঢ় লৈ উঠে। অর্থাৎ কৃষ্ণগুরু নামৰ যি মহিমা, যি শক্তি আমি সকলোৱে গভীৰভাৱে উপলব্ধি কৰোঁ। আজি ধৰ্ম আলোচনা সভাৰ আমাৰ মাজত উপস্থিত থকা শ্ৰী শ্ৰী গুৰুকৃষ্ণ প্ৰেমানন্দ প্ৰভু, ভক্তিমাতৃ কুন্তলা পাটোৱাৰী গোস্বামী ডাঙৰীয়ানী, অসম চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী তথা বিধায়ক নৱ দলে ডাঙৰীয়া, আন্তঃৰাষ্ট্ৰীয় পৰিচালনা সমিতিৰ সভাপতি সম্পাদকৰ প্ৰমুখ্যে কৰি এই পৰিচালনা সমিতিৰ মাননীয় সদস্যসকল আৰু এই বিশাল ধৰ্মালোচনী সভাত অংশগ্ৰহণ কৰা পৰম শ্ৰদ্ধাৰ কৃষ্ণগুৰু বৈষ্ণৱপ্ৰাণ ভক্তবৃন্দ, मुझे ये भी बताया गया है कि आज हमारी इस सभा में भारत वर्ष की कई प्रांतों से, प्रदेशों से कृष्णगुरु भक्तगण भी आए हुए हैं। मैं आप सबको भक्ति भरा प्रणाम देता हूं। बिहार, उत्तर प्रदेश, दिल्ली, अरुणाचल प्रदेश, वृंदावन, अलग अलग प्रांतों से बड़े भक्ति भावनाओं से हमारे इस पालना में शामिल हुई है। मैं सबको हृदय से नमन करता हूं। और आज ही এই অনুষ্ঠানত উপস্থিত থকা প্ৰতিগৰাকী বৈষ্ণৱপ্ৰাণ ভকতৰ শ্ৰীচৰণত মই কোটি কোটি প্ৰণিপাত যাচিছোঁ। গুৰুজনাৰ শিৰত লৈ আমি সকলোৱে এই মহাসভাত অংশগ্ৰহণ কৰিছোঁ। আমাৰ পাল নামৰ প্ৰতিটো কাৰ্যসূচী সফল ৰূপ দিয়াৰ বাবে আমি সকলোৱে প্ৰতিজ্ঞাবদ্ধ হৈছোঁ আৰু অত্যন্ত নিষ্ঠাৰে এই পাল নামৰ 12 দিনীয়া কাৰ্যসূচী যাতে সফল সমাপ্তি ঘটে, তাৰ বাবে মোৰ বিশ্বাস যে প্ৰতিগৰাকী এই অনুষ্ঠানত অংশগ্ৰহণ কৰা বৈষ্ণৱপ্ৰাণ ভক্তবৃন্দই তেখেতসকলে পাৰ্যমানে তেখেতসকলৰ যিখিনি আন্তৰিকতাৰে আগবঢ়াব লগা ভক্তি ভৰা সেৱা নিশ্চিতভাৱে আগবঢ়াব। গতিকে আজি এই অনুষ্ঠানত মই প্ৰকৃতাৰ্থত ভাষণ দিবলৈ অহা নাই। মই বহু দিনৰ পৰাই কৃষ্ণগুৰু সেৱাশ্ৰমৰ সৈতে জড়িত। 1988 চনৰ পৰাই মই এই আশ্ৰমৰ সৈতে জড়িত আৰু সেই সময়ত কৃষ্ণগুৰু সেৱাশ্ৰমৰ কি অৱস্থা আছিল আৰু আজি কি অৱস্থাত উপনীত হৈছে। গতিকে এই দীঘলীয়া ইতিহাস যদি মই ইয়াত বৰ্ণনা কৰিব লগা হয় বহু সময় লাগিব। মই ইমানেই কওঁ যে ভক্তিত শক্তি আছে, ভক্তিত শান্তি আছে, ভক্তিতে আছে প্ৰাণ। কাৰণ এই ভক্তি ভৰা ভক্ত সমাজে আজি প্ৰাণৱন্ত তেখেতসকলৰ যি সেৱা, যি তেখেতসকলৰ ইয়াত অৰিহণা নিশ্চিতভাৱে আমি সকলোৱে স্বীকাৰ কৰিবই লাগিব।
গুৰুজনাই আমাক সকলোকে কৈ গৈছে যে মানৱ ধৰ্ম আমি সকলোৱে নিষ্ঠাৰে আমাৰ জীৱন কালত পালন কৰিব লাগিব। এজন ব্যক্তি জন্ম লাভ কৰাৰ পাছত জীৱনজোৰা যি সাধনাত মগ্ন হয়, সেই সাধনা যাতে শৃংখলাবদ্ধ হয়, সেই সাধনা যাতে সিদ্ধি হয়, সেই সাধনা যাতে সফল হয়। কাৰণ সেই সাধনা সফল হ'লে মানৱ সমাজ শক্তিশালী হ'ব, মানৱ সমাজত শান্তি সমন্বয় ভাতৃত্ববোধ শক্তিশালী ৰূপ ধাৰণ কৰিব আৰু মানুহৰ সমাজত থকা ঈৰ্ষা, কপট, ঘৃণা, শত্ৰুতা এইবিলাক পৰিহাৰ কৰি মানুহে মানুহৰ বাবে আন্তৰিকতাৰে ভক্তিভাৱেৰে যিটো কাম কৰাৰ মনোবৃত্তি বৃদ্ধি কৰাৰ বাবে মানুহে নিজক আত্মনিয়োগ কৰাৰ বাবে গুৰুজনাই যি পদ্ধতি আমাক প্ৰদান কৰি গৈছে গুৰুবাণীৰে, এই কথাবিলাক আমি সকলোৱে অধ্যয়ন কৰিছোঁ। গতিকে মই আজি আশ্ৰমলৈ আহি মই কীৰ্তন ঘৰত কৃষ্ণগুৰু নামৰ সৈতে আজি ভক্তবৃন্দই যেনেধৰণে আন্তৰিকতাৰে এই অনুষ্ঠান সফল কৰাৰ বাবে তেখেতসকলে অংশগ্ৰহণ কৰিলে, তেখেতসকলৰ মাজত ময়ো এজন হিচাপে আজি অংশগ্ৰহণ কৰাৰ সুযোগ লাভ কৰিলোঁ। মই ইয়াৰ বাবে প্ৰতিগৰাকী অংশগ্ৰহণকাৰী ভকতক মই গভীৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু আজি কৃষ্ণগুৰু সেৱাশ্ৰমৰ যিটো মানুহৰ মনত আস্থা আৰু বিশ্বাস এইটো দিনক দিনে বৃদ্ধি পাইছে। ইয়াৰ মূল কাৰণ সততা নিষ্ঠাৰে আৰম্ভ কৰা এই যাত্ৰা। এই যাত্ৰাই আজি পূৰ্ণাংগ ৰূপত আত্মপ্ৰকাশ কৰাৰ বাবে দৃঢ়তাৰে একবিংশ শতিকাত সকলোকে আস্থাৰ বিশ্বাসলৈ আগবাঢ়িছে। গতিকে এই যাত্ৰাই মানৱ সমাজক পোহৰ দিব, সান্তনা দিব, শান্তি দিব, সমন্বয় দিব, ভাতৃত্ববোধ দিব। গতিকে যিমানলৈকে এই যাত্ৰা আমি আগুৱাই নিব পাৰোঁ বিশ্বৰ বুকুত, সিমানলৈকে আমি আমাৰ মানৱতাৰ বাণী, গুৰু বাণী আমি সম্প্ৰসাৰণ কৰিবলৈ সক্ষম হম। গতিকে বৈষ্ণৱপ্ৰাণ ভক্তবৃন্দই এই মহা ধৰ্মালোচনী সভাত অংশগ্ৰহণ কৰি এই সংকল্প ল'ব লাগিব যে মোৰ জীৱনত মই যলৈকে নাযাওঁ কিয় গুৰুজনাৰ বাণী মই কঢ়িয়াই লৈ যাম। গুৰুজনাৰ বাণী যলৈকে যাব তাতেই শান্তি বিৰাজমান হ'ব, সমন্বয় গঢ় লৈ উঠিব, এই কথা নিশ্চিত। কাৰণ আজি এই পাল নামত নিৰন্তৰভাৱে ভকতসকলে এক নাম পাঠ কৰি আছে, এক নাম লৈ আছে আৰু প্ৰতিজন ভকতৰ মুখমণ্ডলত যিটো হাঁহি বিৰিঙনি সৃষ্টি হৈছে, এইটো শক্তি ক'ৰ পৰা আয়ত্ত কৰিছে? এই শক্তি কৃষ্ণগুৰু নামেৰে ভকতসকলক প্ৰদান কৰিছে। গতিকে আমি সকলোৱে জীৱনৰ বাটত নিশ্চিতভাৱে বিভিন্ন ধৰণৰ সমস্যা প্ৰত্যাহ্বান আমি সন্মুখীন হওঁ, এইটো স্বাভাৱিক কথা। মানৱ জীৱনত যি যাত্ৰাত মানুহ অৱতীৰ্ণ হয়, সেই যাত্ৰাত নিশ্চিতভাৱে সমস্যা থাকিব, প্ৰত্যাহ্বান থাকিব, নানা ধৰণৰ বিপদ বিঘিনি থাকিব। কিন্তু তাক অতিক্ৰম কৰাৰ বাবে যিটো দৃঢ়তা, একাগ্ৰতা, আত্মবিশ্বাস আয়ত্ত কৰাৰ বাবে গুৰু নামেৰে আমি নিজক পৰিপক্ক কৰি তুলিম, নিজৰ শক্তি ব্যক্তিত্ব নিৰ্মাণ কৰোঁ। গুৰুজনাই কৈ গৈছে জীৱনৰ বাটত যিমানেই প্ৰত্যাহ্বান নাহক কিয় ভক্তিভাৱেৰে একাগ্ৰতাৰে সেই প্ৰত্যাহ্বানৰ যোগ্য প্ৰত্যুত্তৰ দিবৰ বাবে নিজক সকলো সময়তে প্ৰস্তুত কৰি ৰাখিবা, সক্ষম কৰি ৰাখিবা, সাজু কৰি ৰাখিবা। গতিকে আজি আমি সকলোৱে দেখিছোঁ মাননীয় ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আমাৰ বৈষ্ণৱপ্ৰাণ ভক্তবৃন্দক কেনেধৰণে কৃষ্ণগুৰু সেৱাশ্ৰমৰ তেখেতে দিল্লীৰ পৰাই শ্ৰদ্ধা সহকাৰে সম্বোধন কৰিছিল। আৰু ঠিক তেনেধৰণে
উপৰাষ্ট্ৰপতি ধানকাৰ ডাঙৰীয়াও আমাৰ কৃষ্ণপ্ৰাণ ভক্তবৃন্দক তেখেতে সম্বোধন কৰি সকলোৱে এটি কথা কৈ গৈছে যে আশ্ৰমৰ কৃষ্ণগুৰু সেৱা আশ্ৰমৰ যিখিনি কাম কাজ শিক্ষা সংস্কৃতি ইত্যাদি ইত্যাদি প্ৰযুক্তি সকলো ক্ষেত্ৰতে আজি কৃষ্ণগুৰু সেৱা আশ্ৰমে মানৱ সেৱা কৰাৰ বাবে বিভিন্ন ধৰণৰ উত্তম পথৰ সন্ধান দিছে সমাজ ব্যৱস্থা সেই গুৰুত্বপূৰ্ণ বৰঙণিবিলাক আজি দেশৰ সৰ্বোচ্চ পদত থকা আমাৰ সন্মানীয় ব্যক্তিসকলো আজি সেই কথাখিনি ভুৰুকি প্ৰশংসা কৰিছে গতিকে প্ৰতিজন কৃষ্ণগুৰু সেৱা আশ্ৰমৰ বৈষ্ণৱান ভক্তৰ দায়িত্ব বৃদ্ধি হৈছে যিমানেই এই আশ্ৰমৰ গুণানুকীৰ্তন হৈছে ভাৰতবৰ্ষৰ বুকুত সিমানেই আশ্ৰমৰ প্ৰতিজন ভকতে মনত ৰখা উচিত আমাৰ সকলোৱে দায়িত্ব বাঢ়িছে আমি সকলো সময়তে সততা নিষ্ঠাৰে আমাৰ যাত্ৰাক সফল কৰি তুলিব লাগিব আৰু মানৱ সেৱা কষ্ট ত্যাগ আমাৰ জীৱনৰ মূল আদৰ্শ কাৰণ আমি সকলোৱে জানো কষ্ট আৰু ত্যাগৰ যোগেদিহে আমি সমাজত আদৰ্শ প্ৰতিষ্ঠা কৰিব পাৰোঁ গতিকে সেইবাবে গুৰুজনাই তেখেতৰ দীঘলীয়া জীৱন যাত্ৰাত প্ৰতিটো মুহূৰ্ততে এনেধৰণৰ পৰিস্থিতিৰ সন্মুখীন হৈছিল আৰু প্ৰতিটো পৰিস্থিতিৰ লগত মোকাবিলা কৰিবৰ কাৰণে গুৰুজনাই বৈষ্ণৱপ্ৰাণ ভক্তসকলক কৈছিল কৃষ্ণগুৰু ভক্তসকলক কৈছিল যে তোমালোক অধৈৰ্য নহবা তোমালোকৰ কেৱল কামবিলাক নিষ্ঠাৰে কৰি যোৱা সমাজৰ স্বাৰ্থত দেশৰ স্বাৰ্থত সৎ কামৰ যোগেদি সততা প্ৰতিষ্ঠা কৰিব লাগিব আদৰ্শ প্ৰতিষ্ঠা কৰিব লাগিব আৰু যি আদৰ্শ এই মানৱ সমাজত যুগে যুগে অমৰ হৈ থাকে গতিকে সেইবাবে গুৰুজনাৰ জীৱনজোৰা সাধনাৰ যিখিনি অমৰ বাণী অমৃত বাণী সেই বাণীবিলাক আমাক পালন কৰিবৰ বাবে গুৰুজনাই ইমান সুন্দৰভাৱে তেখেতে আমাক পথৰ সন্ধান দি গৈছে বাট দেখুৱাই গৈছে এতিয়া আমাৰ সকলোৰে দায়িত্ব হ'ল আমি য'তেই নাথাকো লাগে য'তেই যি কাম নকৰোঁ কিয় আমি মনত ৰাখিব লাগিব যে গুৰু আদৰ্শে আমাৰ জীৱন পৰিচালনা কৰিম আমাৰ পৰিয়াল পৰিচালনা কৰিম আৰু আমি কেনেধৰণে ৰাজ্য নিৰ্মাণ কৰিম ৰাষ্ট্ৰ নিৰ্মাণ কৰিম কাৰণ হাজাৰ হাজাৰ বছৰ পুৰণি ভাৰতবৰ্ষৰ সভ্যতা সংস্কৃতি আধ্যাত্মিক পৰম্পৰাৰ যি মূল্যবোধ আজি কৃষ্ণগুৰু সেৱা আশ্ৰমে এই মূল্যবোধক আগুৱাই নিয়াৰ বাবে প্ৰয়াস কৰিছে নিশ্চয় গতিকে মই ভাবোঁ যে আজি যুৱকখনত আধ্যাত্মিকখনত মই সকলো ভকতৰ শ্ৰীচৰণত সেৱা জনাইছোঁ কাৰণ মোক আজি এটা পৰিচয় দিছে কেন্দ্ৰীয় মন্ত্ৰী এই পৰিচয়টো ক'ৰ পৰা পাইছোঁ এইখিনিতো এই পৰিচয়টো মোৰতো পৈতৃক সম্পত্তি নহয়নে এইটো ৰাইজে দিছে আপোনালোকে দিছে গুৰুৰ কৃপাত ৰাইজৰ সহযোগত আজি মই এনেধৰণে এটা দায়িত্বত থাকি দেশ সেৱা কৰা মানৱ সেৱা কৰাৰ সুযোগ লাভ কৰিছোঁ এই সুযোগ সদ্ব্যৱহাৰ কৰিব লাগিব তেতিয়াহে মানুহে ক'ব হয় তেওঁ ভাল কাম কৰিলে গতিকে সেইবাবে আমাৰ সকলোৰে দায়িত্ব আছে যে আমাৰ ৰাজহুৱা জীৱনত সকলো সময়তে আমি ৰাইজৰ কথা মনত ৰাখি আমাৰ কাম কাজ কথা বতৰা আচৰণ সকলো আমি সঠিক দিশত আগুৱাই নিব লাগিব কাৰণ সমাজে বিচাৰে শান্তি সমাজে বিচাৰে মূল্যবোধ সমাজে বিচাৰে সমন্বয় সমাজে বিচাৰে বন্ধুত্ব সমাজক লাগে সফলতা সমাজত লাগে প্ৰগতি কিন্তু এই সফলতাৰ প্ৰগতি আয়ত্ত কৰাৰ বাবে সমাজখনে সকলো সময়তে মূল্যবোধক অগ্ৰাধিকাৰ দি কঠোৰ পৰিশ্ৰম সততা নিষ্ঠাৰে কৰি সেই সফলতা দুৱাৰলৈ উপনীত হ'লে সমাজখনে সকাহ পায় আনন্দিত হয় গতিকে সেইবাবে আমি জীৱনৰ বাটত কেতিয়াও কোনো কাৰণতে সফলতাৰ বাবে চমুপথ নিৰ্বাচিত কৰা উচিত নহয় মানুহৰ জীৱনৰ দীঘলীয়া পথ সেই পথত আমি সকলোৱে প্ৰতিটো মুহূৰ্তৰ বাবে আমি গুৰুবাণীয়ে নিজক
সাজু কৰি ৰাখিব লাগিব যাতে কোনো পৰিস্থিতিতে আমি দুৰ্বল আমি হ'ব নালাগে আমি সকলো সময়তে সবল হৈ থকাৰ বাবে গুৰুবাণী আমাক প্ৰতিটো মুহূৰ্ততে অনুপ্ৰাণিত কৰি আহিছে আৰু সঠিক দিশৰ সন্ধান দিছে গতিকে মই আজি এই শুভক্ষণত পুনৰবাৰ আমাৰ শ্ৰী শ্ৰী গুৰু কৃষ্ণ প্ৰেমানন্দ প্ৰভুৰ শ্ৰী চৰণত মই গভীৰ প্ৰণিপাত যাচিছোঁ ভক্তি মাতৃ কুন্তলা পাটৰি গোস্বামী ডাঙৰীয়ানীক সেৱা জনাইছোঁ আৰু লগতে পৰিচালনা সমিতিৰ সকলো বিষয়ববীয়া সদস্য যাক সেৱা জনাইছোঁ আৰু আজি ধৰ্মানুষ্ঠান সভাত অংশগ্ৰহণ কৰা অসমৰ ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা অহা দূৰ দূৰণিৰ বৈষ্ণৱপৰায়ণ ভকতসকলক সেৱা জনাইছোঁ আপোনালোকে আশীৰ্বাদ কৰি থাকিব কাৰণ ভকতৰ আশীৰ্বাদ পালেহে জীৱন সাৰ্থক হয় আৰু আপোনালোকে এই কথা নিশ্চিত এই পালনামত অংশগ্ৰহণ কৰাৰ পাছত আপোনালোক অধিক শক্তিশালী হ'ব মনোবল বৃদ্ধি হ'ব আত্মবিশ্বাস বৃদ্ধি হ'ব আৰু আপোনালোকে সদায় সুন্দৰ হৈ থাকিব কাৰণ গুৰুজনাই সকলো সময়তে আমাক প্ৰকৃতিক ভাল পাবৰ বাবে শিক্ষা দি গৈছে গতিকে প্ৰকৃতি আৰু প্ৰাণীৰ যিটো নিবিড় সম্পৰ্ক আছে এই সম্পৰ্ক আমি সকলো সময়তে ৰক্ষা কৰিব লাগিব আৰু নিশ্চিতভাৱে ধৰিত্ৰী আইৰ কৃপা দৃষ্টি লৈ প্ৰাণী জগত সদায় সুখত থাকক মিলাপ্ৰীতিৰে থাকক তাকেই কামনা কৰিলোঁ আৰু আজি এই সভাত এনেধৰণে অংশগ্ৰহণ কৰি মই নিজকে ধন্য মানিছোঁ কাৰণ এই সকলোবিলাক সম্ভৱ হৈছে কৃষ্ণগুৰুৰ কৃপাত জয় কৃষ্ণগুৰু जय कृष्ण गुरु जय कृष्ण गुरु मैं देश के अलग अलग यूपी बिहार दिल्ली अरुणाचल अलग अलग प्रदेश से आए हुए सभी भक्तगणों को मैं फिर से दोबारा हृदय से आभार व्यक्त करना चाहता हूँ आपकी ये यात्रा निश्चित रूप से सफल रहेगा क्योंकि कृष्ण गुरु का निश्चित आप लोगों को आशीर्वाद मिलेगा और इस आशीर्वाद के जरिए आप अपने जीवन को बड़े सुंदर से आप सजा पाएंगे आपके जीवन खुशियों से भर जाएगा ये निश्चित है और हम अपने मातृभूमि के लिए हमेशा निष्ठापूर्वक कृष्ण गुरु नाम से सेवा करते रहेंगे इसी शब्दों का साथ मैं पुनर्बार সকলো के श्रद्धा और कृतज्ञता जनाई मोर दुई एखार सामरिलु जय कृष्ण गुरु जय कृष्ण गुरु